নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে দেশ বিদেশৰ লগতে পলিটিক্সৰ লগত জড়িত কেইবাটাও খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বহুকেইটা ইনফৰমেটিভ খবৰ আপোনালোকে লাভ কৰিব আজিৰ এইটো ভিডিঅ'ত। ইলেকশ্যন যেহেতু আহি আছে, গতিকে পলিটিক্সৰ লগত জড়িত খবৰ আপোনালোকৰ কাৰণে বেছিকৈ ওলাব বা বেছিকৈ আপোনালোকক জনাম। গতিকে পলিটিক্স যেতিয়া নাইকিয়া হ'ব বা ইলেকশ্যন যেতিয়া নাইকিয়া হ'ব, তেতিয়া সেইবিলাক খবৰ লাহে লাহে নাইকিয়া হ'ব। আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বৰ্তমান জেলত আছে। মই আপোনালোকক এইকেইদিন প্ৰায়ে জনাই আহিছো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ খবৰটোৰ ওপৰত। তো সেইখিনিতে খবৰ ওলাইছে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুখ্যমন্ত্ৰীৰ পদো এতিয়া খাৰিজ হ'ব পাৰে বুলি জনাইছে। দেখা যাওক কি হয় কি নহয়, সম্পূৰ্ণ ডিচিজন ল'ব সুপ্ৰিম কোৰ্টে। সুপ্ৰিম কোৰ্টে জনাব যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদতে থাকিব নে তেখেতে পদত্যাগ কৰিব লগা হ'ব। তো এইটোৰ বিষয়ে সুপ্ৰিম কোৰ্টে জনাব। মই অনাগত সময়ত আপোনালোকক জনাই দিম তেখেতৰ কি হয় কি নহয়। তো সেই সময়তে খবৰ ওলাইছে যে আম আদমি পাৰ্টিৰ দুজনকৈ শীৰ্ষ নেতাই এতিয়া বিজেপিত যোগদান কৰিলে বুলি জনাইছে। তেওঁলোকে হয়তো ভয় কৰিছে যে তেওঁলোকো যদি আম আদমি পাৰ্টিত থাকে তেওঁলোকো হয়তো জেলত সোমাব পাৰে। তো সেইকাৰণে হয়তো তেওঁলোকে চাগে এতিয়া বিজেপিত যোগদান কৰিছে। পাঞ্জাৱ আৰু দিল্লীৰ পৰা দুজনকৈ শীৰ্ষ নেতা বিজেপিত যোগদান কৰিছে বুলি খবৰ ওলাইছে। অকল সেয়াই নহয়, দিল্লীৰ মুখ্যমন্ত্ৰীৰ লগতে এতিয়া বহুতো শীৰ্ষ নেতাও জেললৈ যাব পাৰে বুলি খবৰ ওলাইছে, মানে দিল্লীৰ শীৰ্ষ নেতাসকল। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো সেই পলিটিক্সৰ লগতে জড়িত খবৰ ওলাইছে। দিল্লী নহয়, গোটেই ভাৰতবৰ্ষৰ পৰা ওলাইছে খবৰ ওলাইছে যে লোকসভা নিৰ্বাচনৰ প্ৰাকখনত গোটেই ভাৰতবৰ্ষত প্ৰায় ৮০,০০০তকৈও অধিক লোক এতিয়া বিজেপিত যোগদান কৰিছে বুলি খবৰ ওলাইছে। আমাৰ ইয়াতো সিদিনাখন ফটো চাইছো, বহুতো লোকে বিজেপিত যোগদান কৰিছে। তো আপোনালোকে বাৰু ফুল্লি কোনটো পাৰ্টিক ছাপোৰ্ট কৰে কমেণ্ট এটা কৰি জনাবচোন। মই আপোনালোকক ইয়াতে কাৰোৰ বিষয়ে ক'বলৈ নাযাওঁ। আপোনালোকে ধৰি লওক কংগ্ৰেছক ছাপোৰ্ট কৰিলেও কৰক, আম আদমি পাৰ্টিক কৰিলেও কৰক, বিজেপিক কৰিলেও কৰক, মোৰ তাতে একো ক'ব লগা নাই। বাকী আপোনালোকে কাক ছাপোৰ্ট কৰে সেইটো কমেণ্ট বক্সত লিখি থৈ যাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বৰ্তমান সময়ত ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীৰ ওপৰত। ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে তেখেতে আৰু ইলেকশ্যন নেখেলে বুলি কৈছে। তেখেতে কৈছে যে বৰ্তমান সময়ত পলিটিচিয়ানসকলে ইলেকশ্যন খেলিবৰ বাবে যিটো পৰিমাণে টকা খৰচা কৰে, যেনেকৈ নেকি তেখেতলোকে টকাৰ নদী বোৱাই দিয়ে, তো সেই পৰিমাণৰ টকা খৰচা কৰিবৰ কাৰণে বৰ্তমানৰ আমাৰ ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীৰ হাতত পইচা নাই বুলি জনাইছে। আৰু যাৰ কাৰণে নেকি তেখেতে ইলেকশ্যন নেখেলো বুলি স্পষ্টকৈ জনাই দিছে। তেখেতে কৈছে যে ইলেকশ্যনত এনেকৈ পইচা খৰচা কৰাটো এইটো এটা ভাল লক্ষণ নহয় বা শুভ লক্ষণ নহয়। কিন্তু পলিটিচিয়ানসকলে আজিকালি ইলেকশ্যনৰ নামত কোটি কোটি টকা খৰচা কৰি পেলাই। গতিকে তেনে অৱস্থাত বৰ্তমান ইলেকশ্যন খেলিবৰ কাৰণে বহুতো কোটি টকা লাগিব। কাৰণ ছাপ'জ ধৰি লওক আপোনাৰ এগেইনষ্টত কোনোবা এজন ব্যক্তিয়ে উঠিছে আৰু তেখেতে 10 কোটি টকা খৰচা কৰিছে, আৰু আপোনাৰ ওচৰত যেনিবা মাত্ৰ আছে 1 লাখ টকা। তো আপোনালোকে অবিয়াছলি হাৰিব, কাৰণ বৰ্তমান পইচাই সকলো কৰিব পাৰি। তো সেই সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে বুজি পাইছে যে তেখেতৰ হাতত পইচা নাই, গতিকে তেখেতে ইলেকশ্যন নেখেলো বুলি স্পষ্টকৈ কৈছে। তেখেতে বিজেপি পাৰ্টিক জনাইছে যে তেখেতে ইলেকশ্যন আৰু নেখেলে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত আমাৰ ভাৰতৰ পৰা বাহিৰলৈ পিঁয়াজ এক্সপৰ্ট কৰাটো সম্পূৰ্ণৰূপে বেন আছে। ভাৰত চৰকাৰে পিঁয়াজ বাহিৰা দেশলৈ এক্সপৰ্ট কৰাটো সম্পূৰ্ণৰূপে বেন কৰি ৰাখিছে। তো সেই সময়তে এতিয়া যিহেতু লোকসভা নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচনৰ প্ৰাকখনত এতিয়া কৃষকসকলে সেইটোকে এটা ডাঙৰ ইছ্যু লৈ নিৰ্বাচনৰ সময়ত চৰকাৰৰ বিৰোধিতা কৰিছে। এতিয়া হয়তো চৰকাৰে কৃষকসকলক ভালৰি লগাবৰ কাৰণে বা কৃষকসকলৰ প্ৰতি লক্ষ্য ৰাখি হয়তো এক্সপৰ্ট বেনটো আঁতৰাইও দিব পাৰে, ঠিক নাই। কিন্তু কাৰণ ভাবক, ভাৰতবৰ্ষত গোটেই কৃষকেই কৃষক। গতিকে কৃষকসকলে যদি এগেইনষ্ট হৈ যায় তেতিয়া কি হ'ব? চৰকাৰ পাল্টি যোৱাৰ চান্স আছে। গতিকে এতিয়া আমাৰ ভাৰত চৰকাৰে যি নেকি মানে পিঁয়াজৰ এক্সপৰ্টত বেন লগাই থৈছে, সেয়া হয়তো খুলি দিব পাৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেচন কাৰ্ডৰ ওপৰত। আপোনাৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেণ্ট এটা কৰি জনাব। বৰ্তমান সময়ত আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত ডিজিটেল ৰেচন কাৰ্ড ব্যৱহাৰ কৰা হয়। ভাৰতৰ বিভিন্ন ৰাজ্যত ভোটাৰ কাৰ্ডৰ নিচিনাকৈ ৰেচন কাৰ্ড দিয়া হয়, আৰু সেই ৰেচন কাৰ্ডখনেই কাম চলি যায়। কিন্তু বৰ্তমানেও আমাৰ অসমত সেই আপোনাৰ কিতাপৰ নিচিনা ৰেচন কাৰ্ডখনেই আছে, বহীৰ নিচিনা ৰেচন কাৰ্ডখনেই বৰ্তমান সময়ত আমাৰ অসমত আছে, আৰু সেইখনেই চলি আছে। মানে ছেমি ডিজিটেল হৈছে বুলি ক'ব পাৰি আমাৰ অসমখন বৰ্তমান সময়ত, ফুল্লি ডিজিটেল হোৱা নাই। তো সেই সময়তে খবৰ ওলাইছে যে এতিয়া আমাৰ অসমতো বোধে ডিজিটেল কৰিব পাৰে ৰেচন কাৰ্ডসমূহ। পুৰণা যিখন নেকি বহি আছে, সেই বহিখনৰ পৰিৱৰ্তে হয়তো এতিয়া আমাৰ অসমত আপোনাৰ সেই যিখন নেকি ইলেক্ট্ৰনিক মানে ভোটাৰ কাৰ্ডৰ নিচিনা যিখন নেকি
কাৰ্ড তো সেইখন আহিব পাৰে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া ঠাণ্ডা গুচি গৰম আহিছে গৰম অহাৰ লগে লগে এতিয়া বিভিন্নজন মানুহৰ দেহত বসন্ত ৰোগ বা আই দেখা দিব পাৰে তো আমাৰ ইয়াতে বাৰু বিভিন্ন নীতি নিয়ম পালন কৰে বসন্ত ৰোগৰ ওপৰত তো আপোনালোকৰ তাতে নীতি নিয়ম পালন কৰে নে নকৰে কমেণ্টত এটা কৰি জনাব বা আই দেখা দিলেও বিভিন্ন ধৰণৰ নীতি নিয়ম পালন কৰে তো সেই সময়তে গোটেই ভাৰতবৰ্ষৰ পৰা এটা খবৰ ওলাইছে আমি এইটো বসন্ত ৰোগ বুলি কওঁ আমি এইটোক এটা নীতি নিয়মৰ মাজেৰে অতৰাবলৈ চেষ্টা কৰোঁ কিন্তু বৈজ্ঞানিকসকলৰ মতে এইটোৰ নাম হৈছে এক প্ৰকাৰৰ ভাইৰাছ যিটোৰ নাম হৈছে চিকেন পক্সকৰ তো এই ভাইৰাছটোৰ ফলত বোলে ৭৫ দিনত বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত প্ৰায় ৬৭৪৪ জন ৰোগী ধৰা পৰিছে বুলি জনাইছে আৰু তাৰে ভিতৰত প্ৰায় ৯ জনৰ অৱস্থা বৰ এটা ভাল নহয় বুলি জনাইছে আমাৰ মতে সেইটো এটা বসন্ত ৰোগ আমি সেইটো বিভিন্ন ধৰণৰ ৰীতি নীতিৰে পালন কৰোঁ বা অতৰাবলৈ চেষ্টা কৰোঁ কিন্তু বৈজ্ঞানিকৰ মতে এইটো এটা ধৰি লওক ভাইৰাছ যোনে যি ভাবে আৰু নহয় জানো আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে LPG চিলিণ্ডাৰৰ ওপৰত খবৰ ওলাইছে যে LPG চিলিণ্ডাৰৰ দামটো হয়তো কমিব পাৰে বুলি জনাইছে খবৰ ওলাইছে যে 1 এপ্ৰিল তাৰিখৰ পৰা চিলিণ্ডাৰৰ দাম 750 টকা হ'ব পাৰে বুলি জনাইছে এতিয়া দেখা যাওক যে কি হয় কি নহয় 1 তাৰিখলৈ ৱেট কৰোঁ মই বাৰু আপোনালোকক জনাম যদি LPG চিলিণ্ডাৰৰ দামটো সঁচাকৈয়ে কমি যায় বৰ্তমান বাৰু LPG চিলিণ্ডাৰৰ দামটো যথেষ্ট পৰিমাণৰ কমিলে প্ৰায় 100 টকামান দাম কমি গ'ল আপোনালোকে যদি এতিয়া ডাইৰেক্টলি নন উজলা যদি গেছ ল'বলৈ যায় আই থিংক 900,000 টকা মানত পাই যায় বাকি উজলা যদি গেছ হয় তেন্তে আপোনালোকক সাবসিডি সহ প্ৰায় 700 মান টকাত লাভ কৰে তো তাৰ উপৰিও জনাইছে যে 750 টকা যিসকলে নেকি নৰ্মেল গেছ লাভ কৰে তেওঁলোকে লাভ কৰিব পাৰে আগন্তুক এপ্ৰিল মাহৰে পৰা তো মই আপোনালোকক সকলোবিলাক জনাম 1 তাৰিখৰ পৰা কি আপোনালোকৰ কাৰণে দাম কমিছে বা দাম বাহিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংকৰ ওপৰত আপোনালোকে বাৰু পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিলে নে নাই কৰা কমেণ্ট এটা কৰি জনাব তো এই সময়ত যদি আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ যায় তেন্তে 1000 টকাৰ ফাইন ভৰিব লাগে কিয়নো আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰাৰ ফলত চৰকাৰে এইটোটা নতুনকৈ নিয়ম বানি দিছে কিন্তু মই যোৱাকালি এখন পান কাৰ্ড লিংক কৰিছিলোঁ যিখন পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিছিলোঁ যিখন পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবৰ কাৰণে কিন্তু ফাইন দিব লগা হোৱা নাছিলে গতিকে আপোনালোকেও একবাৰ ট্ৰাই কৰি চাব পাৰে আপোনালোকে যদি পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰা নাছিলে হয়তো আপোনালোকৰো ফাইন নিদিয়াকৈ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ যাব পাৰে কিন্তু আপোনালোক যদি হে অৰুণাচল প্ৰদেশৰ বা অন্যান্য ৰাজ্যৰ তেতিয়া আপোনালোকে পইচা দিব লাগিব কিন্তু আমাৰ অসমৰ যদি হয় হয়তো আপোনালোকে পইচা দিব নালাগে কিয়নো আমাৰ অসমকে ধৰি কেইবাখনো ৰাজ্যৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক সম্পূৰ্ণ বিনামূলীয়া বা লিংক কৰিবই নালাগে বুলি কৈছিলে গতিকে যদি পাৰে কৰি লওক নহয় জানো আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে IPL খেল অনুষ্ঠিত হৈ আছে IPL খেল চলি আছে IPL খেল চলি থকাৰ মাজতে আপোনালোকৰ কাৰণে জিঅ' আৰু এয়াৰটেলৰ তৰফৰ পৰা 500 টকাৰ এটা প্লেন লঞ্চ কৰিছে চাওক এতিয়া আপোনালোকে IPL খেল চাবৰ কাৰণে আপোনালোকক বেছিকৈ ইন্টাৰনেটৰ প্ৰয়োজন হয় নহয় জানো কাৰণ আপোনালোকে 1GB ডাটা এখন খেল চাই সম্পূৰ্ণ কৰিব নোৱাৰে বা 1.5GB ডাটাই আপোনালোকে এখন খেল চাই সম্পূৰ্ণ কৰিব নোৱাৰে কিয়নো মোবাইলতে খেল যেহেতু দিয়ে তো আপোনালোকে যদি সেই খেলখন আনন্দ মনেৰে উপভোগ কৰিব বিচাৰে আপোনালোকৰ ডাটা শেষ নোহোৱাকৈ যদি উপভোগ কৰিব বিচাৰে তেন্তে 1 মাহৰ কাৰণে আপোনালোকে 500 টকাৰ ৰিচাৰ্জ প্লেন কৰিব পাৰে এয়াৰটেলৰ ক্ষেত্ৰত 399 কৰিব লাগিব যিটো নেকি আপোনালোকে ডেইলি 2.5GB কৈ পাব ৰিলায়েন্স জিঅ'ৰ ক্ষেত্ৰত আপোনালোকে 5G ডাটা লাভ কৰিব 419 ৰ ৰিচাৰ্জ কৰিব লাগিব য'ত আপোনালোকে ডেইলি 3GB কৈ ডাটা লাভ কৰিব আৰু তাৰ লগে লগে অন্য এটা প্লেনো আছে এয়াৰটেলৰ যিটো 455 ৰ অৰ্থাৎ 455 টকাৰ য'ত আপোনালোকে লাভ কৰিব 6GB ডাটা গতিকে এইটো বাৰু বৰ বেছি ইফেক্টেবল নহয় বাকি ইটো আপোনালোকৰ কাৰণে অকনমান ভাল হ'ব পাইবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰ প্ৰদেশৰ পৰা খবৰ ওলাইছে যে উত্তৰ প্ৰদেশত এতিয়া হলিৰ উপলক্ষে LPG গেছত 100 টকাকৈ দাম কমাই দিছে বুলি খবৰ ওলাইছে তাৰ লগে লগে উত্তৰ প্ৰদেশৰ পৰা খবৰ ওলাইছে যে উত্তৰ প্ৰদেশত এতিয়া উজলা আঁচনিৰ অধীনত 2 কোটি মানুহক LPG গেছ নতুনকৈ প্ৰদান কৰিব বুলি জনাইছে লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ৰাজ্যক চৰকাৰৰ ফালৰ পৰা এইটোটা বিশেষ উপহাৰ আগবঢ়াইছে তো আমাৰ অসমতো অৱশ্যে বৰ্তমান সময়ত উজলা আঁচনিৰ কাৰণে এপ্লাই চলি আছে তো আপোনালোকে এপ্লাই কৰিব পাৰে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে বিশেষও কৰিব নালাগে উজলা আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে ইণ্ডিয়ান HP ভাৰত যিকোনো গেছতে আপোনালোকে এপ্লাই কৰি থব পাৰে গতিকে লোকসভা নিৰ্বাচনৰ পূৰ্বে হয়তো আপোনালোকক দি দিব পাৰে বা নিৰ্বাচনৰ পাছত হয়তো আপোনালোকক দি দিব পাৰে গতিকে এপ্লাই কৰিবলৈ একেবাৰে নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ বাৰু ষ্টেট বেংকত একাউণ্ট আছে নেকি যদি আপোনালোকৰ ষ্টেট বেংকত একাউণ্ট আছে নিশ্চয় আপোনালোকৰ ষ্টেট বেংকত থকা একাউণ্টখনত ATM কাৰ্ড আছে মানে আপোনালোকৰ হয়তো ডেবিট কাৰ্ড আছে তো আপোনালোকে ডেবিট কাৰ্ড ব্যৱহাৰ কৰিবৰ বাবে বছৰি এটা ফিজ দিব লাগে ষ্টেট বেংকক আপোনালোকে হয়তো নিশ্চয় জানে
তো সেই সময়তে ষ্টেট বেংকৰ পৰা খবৰ ওলাইছে যে আপোনালোকে এতিয়া ষ্টেট বেংকৰ যদি ডেবিট কাৰ্ড ব্যৱহাৰ কৰে প্ৰত্যেক বছৰে ৭৫ টকাকৈ এক্সট্ৰা চাৰ্জ ভৰিব লাগিব বুলি জনাইছে সকলোবিলাক ডেবিট কাৰ্ডতে নহয় স্ক্ৰিনত মই আপোনালোকক দি দিছোঁ এইকেইটা ডেবিট কাৰ্ড যদি আপোনালোকৰ আছে তো আপোনালোকে বছৰি ৭৫ টকাকৈ এক্সট্ৰাকৈ ভৰিব লাগিব ডেবিট কাৰ্ড ব্যৱহাৰ কৰাৰ বাবদ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চৰকাৰী গেছৰ ওপৰত খবৰ ওলাইছে উজ্জ্বলা আঁচনি 2.0 ওপৰত তো চৰকাৰে বৰ্তমান সময়ত উজ্জ্বলা আঁচনিৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ কৰি আছে এপ্লাইৰ কাম আৰম্ভ কৰি আছে মই আপোনালোকক কৈছোঁই যে আপোনালোকে এপ্লাই কৰিব বিচাৰিলে এপ্লাই কৰিব পাৰে কিন্তু এইবাৰ চৰকাৰে এটা নতুনকৈ নিয়ম বান্ধি দিছে যে যিসকলৰ ঘৰত নেকি অলৰেডি এটা LPG গেছৰ কানেকশ্যন থাকিব তেওঁলোকে নতুনকৈ এপ্লাই কৰিও লাভ নাই তেওঁলোকে চৰকাৰী গেছ লাভ নকৰে বুলি জনাইছে গতিকে আপোনালোকৰ ঘৰত যদি LPG গেছ নাই তো আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকৰ যদি এটাও কানেকশ্যন নাই তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ ঘৰত অলৰেডি LPG গেছৰ কানেকশ্যন আছে তো আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তো বন্ধুবান্ধৱীসকল বিশেষকৈ চাগে যিজনে এপ্লাই কৰিব তেখেতৰ নামত যদি চাগে গেছৰ কানেকশ্যন থাকে তেতিয়া চাগে এপ্লাই কৰিব নোৱাৰিব এনেই হয়তো পাৰিব চাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এতিয়াৰে পৰা আপোনালোকে অটোমোবাইল বা ঘৰত ব্যৱহাৰ কৰা যিকোনো ধৰণৰ সামগ্ৰী যদি বেয়া হয় আপোনালোকে কম টকাতে বনাব পাৰিব বুলি জনাইছে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যিমানবিলাক কোম্পানী আছে কোম্পানীসকললৈ এটা নিৰ্দেশনা জাৰি কৰি দিছে যে আপোনালোকৰ যদি ঘৰৰ কিবা বস্তু আছে ধৰি লওক আপোনালোকৰ ফ্ৰিজটো টিভিটো বা আপোনালোকৰ ধৰি লওক গাড়ীখন বা কিবা কিবি যদি আপোনালোকৰ বেয়া হয় আৰু আপোনালোকে যদি কোম্পানীলৈ লৈ যায় বা ছাৰ্ভিচ চেণ্টাৰত লৈ যায় তেন্তে আপোনালোকক কম টকাতে বনাই দিব লাগিব বুলি জনাইছে এইটো এটা চৰকাৰে নতুনকৈ নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে তো বন্ধুসকল এনেই আপোনালোকে নৰ্মেলি চাবচোন আপোনালোকৰ যদি সাপোজ মোবাইলৰ ডিসপ্লেখন কিবা কাৰণত বেয়া হৈ গ'ল আপোনালোকে ভাল কৰিবলৈ যাব আপোনালোকৰ পৰা ধেৰ টকা লৈ লয় কোম্পানীবিলাকে বহুত টকা চাৰ্জ কৰি লয় তো সেইবিলাক তো সব কোম্পানীৰ পকেটত যায় তো সেই কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এইটো এটা নতুনকৈ নিয়মে বনাই দিছে যে আপোনালোকে যদি সেইবিলাক ভাল কৰিবলৈ যায় কম টকাতে ভাল কৰি দিব লাগিব সাৰ্ভিস চেণ্টাৰ পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আজিৰ পৰা কিছু বছৰৰ পূৰ্বে আই থিংক 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এটা কথা ঘোষণা কৰিছিলে যে ভাৰতৰ প্ৰত্যেক ঘৰ ব্যক্তিৰ মানুহলৈ মানে ভাৰতৰ প্ৰত্যেকজন ব্যক্তিৰ ঘৰলৈ 14 লাখ টকাকৈ আহিব বুলি জনাইছিলে ভাৰতৰ প্ৰত্যেক ঘৰ ব্যক্তিৰ ঘৰলৈ 14 লাখ টকাকৈ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে ভাৰতত বহুতো কলা ধন লুকাই আছে যিবিলাক কলা ধন ভাৰতত নোটবন্দীৰ জৰিয়তে উলিয়াই অনা হ'ব আৰু যি টকা ওলাই আহিব সেই টকাসমূহ প্ৰত্যেকজন দুখীয়া ঘৰৰ মানুহে বিলাই দিব আৰু এজন ব্যক্তিৰ ঘৰৰ প্ৰতি 14 লাখ টকাকৈ সোমাব বুলি জনাইছিল তো সেই 14 লাখৰ 14 টকাও আজিলৈকে নাপালো তো সেই সময়তে এতিয়া আকৌ লোকসভা নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আকৌ এটা ডাঙৰ বোম দি দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে জনাইছে যে ইডিৰ তৰফৰ পৰা ভাৰতবৰ্ষত প্ৰায় 3000 কোটি টকাৰ সম্পত্তি বৰ্তমান সময়ত জব্দ কৰিছে বুলি জনাইছে আৰু সেই 3000 কোটি টকাৰ সম্পত্তি এতিয়া জনসাধাৰণৰ মাজত বিলাই দিব বুলি জনাইছে মানে প্ৰত্যেকৰে একাউণ্টে সেইবিলাক টকা ভৰাই দিব বুলি জনাইছে এটা দেখা যাওক কেতিয়ালৈ বা দিয়ে নে আমাৰ একাউণ্টতে সোমাই নে তেওঁলোকৰ একাউণ্টত সোমাই হেতু পাছতহে গম পাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জম্মু আৰু কাশ্মীৰৰ পৰা বৰ্তমান সময়ত জম্মু কাশ্মীৰত AFSPA নামৰ এখন নতুনকৈ মানে তাতে আইন লগাই থোৱা হৈছে এইটো এটা আইন বুলি ক'ব নোৱাৰি এটা এক্ট লগাই থোৱা হৈছে যেনেকৈ নেকি ধৰি লওক আপোনাৰ আমাৰ ইয়াতে 440 আইন লগাই ঠিক তেনেকুৱা ধৰণৰ AFSP এখন আইন তাতে লগাই থোৱা হৈছে ধৰি লওক কিছু দিনৰ কাৰণে লং টাৰ্মৰ কাৰণে নহয় কিছু দিনৰ কাৰণে লগাই থোৱা হৈছে এতিয়া জম্মু আৰু কাশ্মীৰৰ পৰা সেই এক বা সেই আইনখন অতৰাই দিব বুলি জনাইছে ভাৰতৰ অমিত শাহ ডাঙৰীয়াই এই কথা ঘোষণা কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি সোশ্যাল মিডিয়াত একপি ফটো ভাইৰেল হৈছিলে আপোনালোকে বাৰু দেখা পাইছেনে নাই পোৱা কমেন্ট এটা কৰি জনাব স্ক্ৰিনত চাওক আপোনালোকে এই কপি ফটো হৈছে UPPL ৰ এগৰাকী কৰ্মীৰ ফটো যিগৰাকীৰ ফটো বৰ্তমান সময়ত সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে এই ফটোকপি এই দেখা পোৱা গৈছে যে তেখেতে পইচাৰ ওপৰত শুই আছে গোটেই গাত পইচা তো খবৰ লোৱা অনুসৰি সামাজিক মাধ্যমত ভাইৰেল এক বিশেষ দৃশ্য ভৈৰাগুৰি VCDCৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী বেঞ্জামিনে শুইছে টকাৰ বিছনাত উৎকোচৰ ধনৰ বিছনাত শুইছে UPPLৰ কৰ্মীজনে PMY আৰু জব কাৰ্ডৰ আঁচনিৰ নামত উৎকোচ লোৱাৰ অভিযোগ বুলি জনাইছে গতিকে চাওক কিমান টকা তেওঁলোকৰ ওচৰত দুখীয়া মানুহৰ হাতত টকাই নাই পলিটিচিয়ানৰ ওচৰত টকা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ কিন্তু 30 আৰু 31 তাৰিখে বেংক আৰু লগতে
ইনকম টেক্স ডিপাৰ্টমেণ্ট খোলা থাকিব তাৰ লগে লগে খবৰ ওলাইছে যে এইবাৰ হেনো ৰিজাৰ্ভ বেংকো খোলা ৰাখিব 30 আৰু 31 তাৰিখৰ বাবে যেহেতু মাৰ্চ এণ্ডিং গতিকে মাৰ্চ এণ্ডিঙত কাম চাগে বহুত পেণ্ডিং আছে গতিকে আপোনালোকে 30 আৰু 31 তাৰিখেও কৰিব পাৰিব বেংকত গৈ কাম 30 আৰু 31 তাৰিখটো এনে নৰ্মেলি বন্ধ থাকে মানে 31 তাৰিখটো পৰিছে দেওবাৰ 30 তাৰিখটো পৰিছে 4th Saturday গতিকে বেংক দুয়ো দিনে বন্ধ থাকে কিন্তু এইবাৰ বেংক দুয়ো দিনে খোলা থাকিব বুলি জনাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা অকল বেংকেই নহয় ৰিজাৰ্ভ বেংকো খোলা থাকিব তাৰ লগে লগে ইনকম টেক্স ডিপাৰ্টমেণ্টটো খোলা থাকিব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে আধাৰ কাৰ্ডৰ ওপৰত আপোনালোকৰ আধাৰ কাৰ্ড 10 বছৰ পুৰণি নেকি আপোনালোকৰ আধাৰ কাৰ্ডখন বনোৱা 10 বছৰ হ'ল নেকি কমেন্ট এটা কৰি জনাব তো আপোনালোকৰ আধাৰ কাৰ্ডখন যদি বনোৱা 10 বছৰ পুৰণি হ'ল তেন্তে আপোনালোকে এতিয়াই আপোনালোকৰ আধাৰ কাৰ্ডৰ ডকুমেন্ট আপডেট কৰক 14 জুন হৈছে লাষ্ট ডেট 14 জুনৰ আগত আপোনালোকে আধাৰ কাৰ্ডৰ ডকুমেন্ট আপডেট কৰিব লাগিব যদি আপোনালোকে আপডেট নকৰে তেন্তে আপোনালোকৰ আধাৰ কাৰ্ডখন ব্ল্যাক লিস্টেড কৰি দিব বুলি জনাইছে আপোনালোকে যদি যি কোনো ধৰণৰ কামত লগাবলৈ যায় তেন্তে আপোনালোকৰ আধাৰ কাৰ্ডখনে কাম নিদিব আপোনাৰ বয়স যিমানেই নহওক কিয় আপোনালোকৰ আধাৰ কাৰ্ডখন বনোৱা যদি 10 বছৰ হৈ গ'ল তো আপোনালোকে আপডেট কৰিব লাগিব আপুনি যদি নাজানে যে আপোনাৰ আধাৰ কাৰ্ডখন বনোৱা কিমান বছৰ হ'ল গতিকে আপুনি পাৰিলে আপডেট কৰিয়ে পেলাব আপোনাৰ ফিউচাৰৰ কাৰণে ভাল হ'ব তো আপোনালোকে আপডেট কৰক নহলে কিন্তু আধাৰ কাৰ্ড 14 জুনৰ পাছত বেলেগ কোটো ব্যৱহাৰ কৰিব নোৱাৰিব সেইখন এখন মাত্ৰ কাগজে হৈ পৰিব আধাৰ কাৰ্ড ব্ল্যাক লিস্টেড হৈ যাব তো গতিকে আধাৰ কাৰ্ডখন আপলোড কৰি লওক তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম